মই এডমিট হোৱাৰ আগত মই অলপ পইচা পাতি নোহোৱাৰ কাৰণে অসুবিধাৰ কাৰণে লাঞ্চৰ প্ৰব্লেম আছিল মানে জুবিন দাৰ ওচৰত মই গৈছিলোঁ জুবিন দাক লগ পাইছিলোঁ লগ পাওঁতে কৈছিলোঁ যে মোক অকণমান সহায় কৰক এনেকুৱা কওঁতে কৈছে ঠিক আছে মই মেনেজাৰক দি দিম মেনেজাৰে দি দিব মেনেজাৰেতো আৰু মোক ধৰক যাওঁতে নিদিলেই দুবাৰ তিনিবাৰ গ'লোঁ তাৰপিছত নাপালোঁ নাপাৱাৰ পাছত 30,000 টকা সুধিছিলোঁ মই 30,000 টকা দিম বুলি কৈছিলে তাৰ পাছত আৰু দীপু দাক একদিন লগ পাই পেলাই মই মানে জুবিন দা মাজে মাজে GMCত আহি থাকিলে তাৰমানে লগ পাইছিলোঁ লগ পাওঁতে মই এদিন ক'লোঁ যে দাদা মই পইচাটো নাপালোঁ নিদিলে মোক সহায়টো এনেকুৱা কওঁতে মই দীপু দাক ফোন কৰি দীপু দাই আকৌ 9 তাৰিখে মোক 30,000 টকা এটা কেছ পইচা হাতত দিছে আৰু মই যোৱা বছৰ মানে 28 তাৰিখে এডমিট হৈছিলোঁ 24ত আৰু এডমিট হোৱাৰ পাছত তাৰমানে মই বহুদিনেই মেডিকেলত এডমিট হ'লোঁ 10 তাৰিখে মোৰ তাৰমানে ৰিলিজ হৈছিল 10 তাৰিখে ৰিলিজ হোৱাৰ আগত তাৰমানে মই এডমিট হোৱাৰ আগত মই অলপ পইচা পাতি নোহোৱাৰ কাৰণে অসুবিধাৰ কাৰণে লাঞ্চৰ প্ৰব্লেম আছিল মানে জুবিন দাৰ ওচৰত মই গৈছিলোঁ জুবিন দাক লগ পাইছিলোঁ লগ পাওঁতে কৈছিলোঁ যে মোক অকণমান সহায় কৰক এনেকুৱা কওঁতে কৈছে ঠিক আছে মই মেনেজাৰক দি দিম মেনেজাৰে দি দিব মেনেজাৰেতো আৰু মোক ধৰক যাওঁতে নিদিলেই দুবাৰ তিনিবাৰ গ'লোঁ তাৰপিছত নাপালোঁ নাপাৱাৰ পাছত 30,000 টকা সুধিছিলোঁ মই 30,000 টকা দিম বুলি কৈছিলে তাৰ পাছত আৰু দীপু দাক একদিন লগ পাই পেলাই মই মানে জুবিন দা মাজে মাজে GMCত আহি থাকিলে তাৰমানে লগ পাইছিলোঁ লগ পাওঁতে মই এদিন ক'লোঁ যে দাদা মই পইচাটো নাপালোঁ নিদিলে মোক সহায়টো এনেকুৱা কওঁতে মই দীপু দাক ফোন কৰি দীপু দাই আকৌ 9 তাৰিখে মোক 30,000 টকা এটা কেছ পইচা হাতত দিছে আৰু মেডিকেল ট্ৰিটমেণ্ট খৰচ কৰিলোঁ কৰি মানে মই 10 তাৰিখে ৰিলিজ ল'লোঁ আৰু পইচাৰ খাতিৰত তাৰমানে ভালকৈ চিকিৎসা কৰিব নোৱাৰিলোঁ কিমান মানে গৈছিলোঁ দুবাৰ তিনিবাৰমান গ'লোঁ লগ নাপালে আৰু মই আৰু পইচাটো কোনে দিব মোক সেইকাৰণে আৰু ধৰক নাপায় আৰু উপায় নাই এতিয়া মোৰ বেমাৰটো বেছি হৈ যায় আছিলে এতিয়া মই ইমাৰ্জেঞ্চি এডমিট হ'বই লাগে তাৰপাছত এডমিট হ'লোঁ হয় দুবাৰ তিনিবাৰমান গ'লোঁ আৰু কেতিয়াবা গ'লে লগে নাপাওঁ নাই বুলি কয় কৈছিলে হ'ব ঠিক আছে দিম বুলি কিন্তু নিদিলে হয় দীপু দাই 30,000 টকা কেছ পইচা মোৰ হাতত দিছে এতিয়া মই মেডিকেল ট্ৰিটমেণ্ট কৰিছোঁ মই এডমিট হোৱাৰ আগত মই অলপ পইচা পাতি নোহোৱাৰ কাৰণে অসুবিধাৰ কাৰণে লাঞ্চৰ প্ৰব্লেম আছিল মানে জুবিন দাৰ ওচৰত মই গৈছিলোঁ জুবিন দাক লগ পাইছিলোঁ লগ পাওঁতে কৈছিলোঁ যে মোক অকণমান সহায় কৰক এনেকুৱা কওঁতে কৈছে ঠিক আছে মই মেনেজাৰক দি দিম মেনেজাৰে দি দিব মেনেজাৰেতো আৰু মোক ধৰক যাওঁতে নিদিলেই দুবাৰ তিনিবাৰ গ'লোঁ তাৰপিছত নাপালোঁ নাপাৱাৰ পাছত 30,000 টকা সুধিছিলোঁ মই 30,000 টকা দিম বুলি কৈছিলে তাৰ পাছত আৰু দীপু দাক একদিন লগ পাই পেলাই মই মানে জুবিন দা মাজে মাজে GMCত আহি থাকিলে তাৰমানে লগ পাইছিলোঁ লগ পাওঁতে মই এদিন ক'লোঁ যে দাদা মই পইচাটো নাপালোঁ নিদিলে মোক সহায়টো এনেকুৱা কওঁতে মই দীপু দাক ফোন কৰি দীপু দাই আকৌ 9 তাৰিখে মোক 30,000 টকা এটা কেছ পইচা হাতত দিছে আৰু